বিহাৰৰ নিৰ্বাচনৰ পৰৱৰ্তী সময়ত সত্যৰঞ্জন বৰাই কিছু প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিলে বিৰোধীৰ খেয়ে কাম নেকি এনেদৰে সত্যৰঞ্জন বৰাই এই সন্দৰ্ভত প্ৰশ্ন কৰিছে সত্যৰঞ্জন বৰাই আৰু কিছু প্ৰসংগ উত্থাপন কৰিছে যে বিহাৰৰ ফলাফল যেটো হল সেই ফলাফলৰ পিছত বিৰোধীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গালি পৰাতে যেটো সময়ত দায়িত্ব শেষ বুলি ভাবিছে সেই সময়ত বিৰোধীৰ বাবে কৰিবলগীয়া আছিল কি বিজেপি খসাকয়ে বিৰোধীয়ে পৰাভূত কৰিব পাৰিবনে 2026ত কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰাই এই ক্ষেত্ৰত কি কৈছে কি আগবঢ়াইছো যেটো পদ্ধতিক অসমৰ ৰাইজে বুজি পাব যে হিমন্ত বিশ্ব শৰ্মাই ভুল কাম কৰি আছে যে এওঁলোকেহে খসা কামটো কৰিব খুজিছে শুদ্ধ কামটো কৰিব খুজিছে তাৰ কি প্ল্যান আছে কি প্ৰজেক্ট ৰূপৰেখা ক'ত আপোনালোকৰ কি ৰূপৰেখা আছে কি চিন্তা আছে মইতো একো দেখাই নাই কেৱল হিমন্ত বিশ্ব শৰ্মা গালি পাৰিছে পুৱাৰ পৰা উঠাৰ পৰা গধূলিলৈকে কালি গালি আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বহু কথাত ব্যক্তিগতভাৱে ইজন সিজন বিভিন্নজনৰ কথা কৈ আছে কিন্তু তাৰ পিছতো অৰুণোদয় আঁচনি চলি আছে চৰকাৰে ৰাস্তা বনাই আছে সামগ্ৰিকভাৱে বিজেপিৰ কাৰ্যকাল যদি আপোনালোকে চায় এতিয়া মোক কোনোবাই বিজেপিৰ ভক্ত বুলি ক'লে ক'ব পাৰে মইতো তাত আৰু ভাল পাবলগীয়া বেয়া পাবলগীয়া একো নাই কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিবিলাক কাম হৈছে কাৰণ বিজেপি কেৱল অসমৰ নহয় আপোনালোকে এই বিৰোধীৰ আৰু এটা ভুল হৈ আছে মই মুকলিকে কৈছোঁ এইকাৰণে অসমত বিজেপিৰ আৰু কি ভুল হৈছে যে তেওঁলোকে ভাবিছে মানে হিমন্ত বিশ্ব শৰ্মা মানেই বিজেপি কেৱল অসমৰ কাৰণে আপোনালোকৰ দৃষ্টিকোণটো তাতেই আপোনালোক কৰবাত মেণ্টেলি আৰু একাডেমিকেলি আপোনালোক কৰবাত পিছুৱাই আছে যে ভাবিছে হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰিলেই অসমত আপোনালোকে জিকিব পাৰিব হঠাৎ যদি কাইলে বিজেপিয়ে কিবা কাৰণত আই ডোন্ট নো যদি কিবা কাৰণত আপোনালোকে সব হিমন্ত বিশ্ব শৰ্মাৰ পিছত লাগি আছে কাইলে যদি কিবা কাৰণত বিজেপি নো আল্টিমেটলি পলিটিক্স ইজ আৰ্ট অফ একুৱাৰিং পাৱাৰ আহৰণ কৰাৰ এটা আৰ্ট কলা হেতু পলিটিক্স কিবা কাৰণে যদি বিজেপিয়ে কৈ দিয়ে হঠাৎ আই ডোন্ট নো মই এটা ভাবিছো এটা পাৰসেপশন ওয়াইল্ড থিংক বুলি ক'ব পাৰে আপোনালোকে বোলে আপোনালোকৰ সবৰে যদি ইমান সমস্যা হৈছে হিমন্ত বিশ্ব শৰ্মাক লৈ প্লাই হিমন্ত বিশ্ব শৰ্মাক আমি অটৰাই দিম যদি কয় তেতিয়া বিৰোধীৰ হাতত নেক্সট অপচন কি আছে তে অপচন কোড বিৰোধীৰ হিমন্তকে বিশ্ব শৰ্মাকে গালি পাৰি আছে আপোনালোকে ইমান বছৰে তেওঁ পত্নী কিমান মাটি কৰিলে কি নকৰিলে সেইবোৰতহে লাগি আছে আপোনালোক কিন্তু এনেকুৱা এটা অৱস্থাত যদি আহি যায় যে ঠিক আছে অসমৰ ৰাইজে বিচাৰিছে বুলি যদি কৈ দিয়ে কাৰণ আফটাৰ অল বিজেপি যিকোনো সম্ভৱ কাৰণ বিজেপিয়ে খুব সুন্দৰকৈ কেনেকৈ পাৱাৰটো পাব পাৰে কেনেকৈ পাৱাৰটো ৰাখিব লাগে দে নোজ মেনি থিং মেনি ৱেজ দে হেভ মেনি ৱেজ টু মেনেজ দ্য ভোটাৰ্ছ টু মেনেজ দ্য চিটুৱেশ্যনছ মই এইকাৰণে কৈছোঁ আমি এখন সুস্থ সমাজ বিচাৰোঁ সুস্থ সমাজত শক্তিশালী বিৰোধী থকাৰ প্ৰয়োজন আছে কিন্তু আজি আমাৰ যিসকল বিৰোধী আছে তেওঁলোকে কেৱল চৰকাৰ কৰিব লাগে চৰকাৰ বনাব লাগে ক'ত চৰকাৰ বনাব পাৰিব আপোনালোকৰ কলিজা আছে আপোনালোকে নোৱাৰে চৰকাৰ বনাব কাৰণ আপোনালোকৰ কোনো বস্তুৱে ক্লিয়াৰ নহয় নোৱাৰে হিমন্ত বিশ্ব শৰ্মা ক'লো নহয় যদি আপোনালোকে যিজন ব্যক্তিৰ পিছত লাগি আছে বিজেপিয়ে যদি কিবা কাৰণত দেখা পায় হঠাৎ তেওঁ সেই মানুহজনক বেলেগ এটা দায়িত্ব দি দিব তেতিয়া আপোনালোকৰ ইছ্যু ক'ত থাকিব ইমান দিনে হিমন্ত বিশ্ব শৰ্মাৰ পিছতে লাগি থাকিলে তেতিয়া আপোনালোকৰ মুখবোৰ বন্ধ হৈ নাযাব ৰাইজে ভাবিব বা হৈ গ'ল উই আৰ হেপী ৰাইজে ভাবিব হৈ গ'ল বিজেপিয়ে ভাল কাম কৰিলে যদি তেনেকুৱা চিটুৱেশ্যন আহে তেতিয়া ৰাইজ কাৰ লগত থাকিব তেতিয়া গতিকে হিমন্ত বিশ্ব শৰ্মাক বা মুখ্যমন্ত্ৰীজনক কথাই তিৰস্কাৰ কৰিবলৈ বাদ দি অসমৰ কাৰণে আপোনালোকৰ কি চিন্তা আছে হিমন্ত বিশ্ব শৰ্মাই কৈ আছে তেওঁ কি চিন্তা তেওঁ বিদেশী মুক্ত কৰি দিব তেওঁ অসমৰ চৰকাৰী ভূমি বেদখল মুক্ত কৰি দিব তেওঁ কৈ আছে অসমৰ কাৰণে তেওঁ কি কৰিব তেওঁ কৈ আছে যে 2027ত বৃন্দাবনী বস্ত্ৰখন তেওঁ আনিব নহয়
তেওঁ কৈ আছে এইটো হ'ব সেইটো হ'ব তেওঁ কৈছে ইউনিভাৰ্চিটি হ'ব মেডিকেল কলেজ হ'ব তেওঁ কৈ আছে আৰু তেওঁ ক'ৰবাত কৰি আছে তেওঁ এতিয়া অসম মালাত আমুক ফালে ৰাস্তা বনাব তামুক ফালে ৰাস্তা বিভিন্ন কথা কৈ আছে কৰিও আছে ইউনিভাৰ্চিটি কনকলতাৰ নামত কিমান কামত হৈছে নহৈছে এইটো পিছৰ কথা বাট অৰুণোদয় দিম বুলি কৈ আছে দি আছে প্ৰজেক্টটো চলি আছে কিবাটো হৈ আছে এক্টিভিটিজ আৰ গোয়িং অন হি বন্দে মাতৰমৰ